সন্মানীয় শিক্ষাগুৰুসকল জনাই আছোঁ এটা ইউডাইচ প্লাছত যি আপাৰ আইডি জেনেৰেট কৰিব লাগে আৰু সেই সম্পৰ্কে আচলতে বহুতো শিক্ষাগুৰুৱে বহুত ধৰণৰ অসুবিধা পাই আছে যে ছাত্ৰ ছাত্ৰীসকলৰ যিসকলৰ ধৰক বিদ্যালয়ৰ যি ইউডাইচ প্লাছ আছে তাত যিটো নাম আৰু আধাৰ কাৰ্ডৰ নাম যদি একে নহয় তেতিয়া হয়তো তেওঁলোকৰ আপাৰ আইডি জেনেৰেট নহয় বা বহুত ধৰণৰ এনেকুৱা অসুবিধা পোৱা দেখা যায়। তো এই অসুবিধাবিলাক কেনেকৈ দূৰ কৰিব পাৰি সেই বিষয়ে মই জনাম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। তো আপোনালোকে আচলতে স্কুলৰ যি ইউজাৰ আইডি আৰু পাছৱাৰ্ড আছে সেইটো দি পেলাই আপোনালোকৰ যিটো স্কুল লগ ইন সেইটো কৰি ল'ব। তাৰপিছত আপোনালোকে ছাত্ৰ ছাত্ৰীৰ ধৰক আপাৰ আইডি জেনেৰেট কৰাৰ আগতে যিটো ক্লাছৰ বা যিজন ছাত্ৰ ছাত্ৰীৰ আপোনালোকে আপাৰ আইডি জেনেৰেট কৰিব খোজে তেওঁৰ যিখিনি জেনেৰেল প্ৰফাইল এডুকেশ্যনেল প্ৰফাইল আছে সেইকেইটা আপোনালোকে আগতে ঠিক কৰি ল'ব। বিশেষকৈ জেনেৰেল প্ৰফাইলত ছাত্ৰ ছাত্ৰীসকলৰ নাম, দেউতাৰ নাম, মাৰ নাম, লগতে ছাত্ৰ ছাত্ৰীৰ আধাৰ কাৰ্ডত যিটো ফোন নাম্বাৰ আছে সেইটো আপডেট হৈ আছে নে নাই সেইটো আপডেট কৰি ল'ব। কৰাৰ পিছত আপোনালোকে যেতিয়া আপাৰ আইডি জেনেৰেট কৰিব তেতিয়া যদি কিবা অসুবিধা পায় যে দুয়োটা মেটচ কৰা নাই তেতিয়ালৈকে আপোনালোকে সেই বস্তুটো এই ইউডাইচ প্লাছতে কাৰেকশ্যন কৰিব পাৰিব। আৰু সেইটো কেনেকৈ কাৰেকশ্যন কৰিব পাৰিব আপোনালোকে যদি ছাইডত চায় তো আপোনালোকে চাব তাতে এটা অপশ্যন আছে, ছাইডত এটা অপশ্যন আছে চাব ষ্টুডেণ্ট নেম আপডেট। সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে চাব কিছুমান কণ্ডিশ্যন দিয়া থাকে। বিশেষকৈ যদি আপোনাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীৰ নামৰ আগত কিবা উপাধি আছে যেনেকুৱা শ্ৰী, শ্ৰীমতী, MD, মিছ এনেকুৱা, তো সেইবিলাক আপোনালোকে আধাৰ কাৰ্ডত যদি নাই তেতিয়া সেইটো আঁতৰাব পাৰিব অতি সহজেই। তো আপোনালোকে সেইখিনি আঁতৰাব পাৰিব। বা ছাত্ৰ ছাত্ৰীৰ যদি ইয়াত লিখা আছে যে এই নামৰ পৰা কোনো ধৰণৰ আখৰ বা কোনোবা এটা শব্দ আপোনালোকে আঁতৰাব নোৱাৰিব, কিন্তু আখৰ যদি কিবা ওলট পালট আছে সেইটো আপোনালোকে শুদ্ধ কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে কি কৰিব, সেই ছাত্ৰ বা ছাত্ৰীজনীৰ যিটো হেৰি আছে স্কুল ডেছবৰ্ডত গৈ পেলাই সেই ক্লাছটো ওলাব, সেইজনীৰ জিপিটো ওলাই ল'ব। তাৰ পৰা আপোনালোকে পেন নাম্বাৰটো কপি কৰি ল'ব। পেন নাম্বাৰটো কপি কৰাৰ পিছতেই ষ্টুডেণ্ট নেম আপডেট এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এনেকুৱা পেজ এটা খোল খাব। তো ষ্টুডেণ্ট পেন যে তাতে আহি পেলাই আপোনালোকে ক্লিক কৰিলে পেষ্ট বুলি এটা অপশ্যন আহিব। তো আপোনালোকে পেষ্ট কৰাৰ লগে লগে পেন নাম্বাৰটো ইয়াত আহিব। তাৰপিছত গো ক্লিক কৰিব। কৰাৰ পিছত সেই ছাত্ৰ বা ছাত্ৰীজনীৰ গোটেই ডিটেইলছটো আহিব। অহাৰ পিছত তলত চাব আপোনালোকে এনেকুৱা এটা অপশ্যন আহে নেম বুলি। তাতে আপোনালোকে আধাৰ কাৰ্ডত ছাত্ৰ বা ছাত্ৰীজনৰ যি নাম আছে ইয়াত লিখিব। লিখি আপডেট ৰেকৰ্ড মাৰি দিব। তাৰপিছত সেইটো কাৰেকশ্যন হৈ যাব। তাৰপিছত আপোনালোকে এই ছাত্ৰ বা ছাত্ৰীজনীৰ আপাৰ আইডিটো জেনেৰেট কৰিব পাৰিব। আৰু যদি ছাত্ৰ বা ছাত্ৰীজনীৰ ধৰক জন্মৰ তাৰিখ আধাৰ কাৰ্ডৰ মতে নাছিল তো সেইটো আপোনালোকে জিপি বা জেনেৰেল প্ৰফাইল যিটো আছে তাতে আপোনালোকে শুদ্ধ কৰিব পাৰিব। আৰু অন্য ছাত্ৰ ছাত্ৰীৰ নামৰ যি ভুল থাকে সেইটো আপোনালোকে এই ষ্টুডেণ্ট নেম আপডেট অপশ্যনত গৈ পেলাই এনেকৈ শুদ্ধ কৰিব পাৰিব। আৰু কৰাৰ পিছত চাব আপোনালোকৰ ছাত্ৰ বা ছাত্ৰীজনীৰ আপাৰ আইডি জেনেৰেট হৈ যাব। থেংক ইউ।